নমস্কাৰ ছাত্ৰ-ছাত্ৰীসকল ই কক্ষালৈ তোমালোকক স্বাগতম জনাইছো মই তোমালোকৰ পৰিণীতা মেম আজি মই তোমালোকৰ সমাজ বিজ্ঞানৰ ইতিহাস খণ্ডৰ যেটো শেষৰটো পাঠ 17 নম্বৰ পাঠ মোগল যুগৰ সমাজ সংস্কৃতি এই পাঠটোৰ 4 নম্বৰ অংশটো প্ৰশ্ন উত্তৰ শিতান আলোচনা কৰিম ইয়াৰ আগৰ শ্ৰেণীত আমি পাঠটোৰ বিষয়ে খৰচি মাৰি আলোচনা কৰিছো আশা কৰিছো তোমালোকে নিশ্চয় বুজি পাইছা বা আয়ত্ত কৰিব পাৰিছা এতিয়া আজি আমি অনুশীলনী যিবোৰ প্ৰশ্ন আছে তাৰ বিষয়ে আলোচনা কৰিম এতিয়া চাৱাহাসুত প্ৰথম প্ৰশ্নটো কি আছে প্ৰথম প্ৰশ্নটো চোৱা সাসাৰামৰ সমাধি কোনে নিৰ্মাণ কৰিছিল সাসাৰামৰ সমাধি কোনে নিৰ্মাণ কৰিছিল উত্তৰটো চোৱা সাসাৰামৰ সমাধি শেৰশাহে নিৰ্মাণ কৰিছিল মনত থাকিব সাসাৰামৰ সমাধি কোনে নিৰ্মাণ কৰিছিল শেৰশাহে কৰিছিল ইয়াৰ পিছৰটো প্ৰশ্ন চোৱা আকবৰৰ দিনত অট্টালিকা সজাওতে বিশেষভাৱে কি ব্যৱহাৰ কৰা হৈছিল অৰ্থাৎ আকবৰে যেতিয়া অট্টালিকা সজাইছিল কি ব্যৱহাৰ কৰিছিল বিশেষভাৱে কিবাটো ব্যৱহাৰ কৰিছিল ন কি কৰিছিল এয়া চোৱা আকবৰৰ দিনত অট্টালিকা সজাওতে বিশেষভাৱে ৰঙা শিলৰ গুৰি ব্যৱহাৰ কৰা হৈছিল অৰ্থাৎ কি কৰিছিল ৰঙা শিলৰ যি গুৰি হেয়া তেওঁ কি কৰিছিল অট্টালিকা সজাওতে ব্যৱহাৰ কৰিছিল ইয়াৰ পিছত চোৱা পিছৰটো প্ৰশ্ন তাজমহল কোন নদীৰ পাৰত অৱস্থিত তাজমহল কি আইছা নহয় আগতে কোনে নিৰ্মাণ কৰিছিল শাহজাহানে হয় না নাই শাহজাহানে তেওঁৰ পত্নী মমতাজৰ স্মৃতিত কি কৰিছিল তাজমহল নিৰ্মাণ কৰিছিল আৰু এই তাজমহলটো ক'ত অৱস্থিত কোনখন নদীৰ পাৰত অৱস্থিত যমুনা নদীৰ পাৰত এয়া চোৱা যমুনা নদীৰ পাৰত অৱস্থিত আৰু ক'ত আছে তাজমহল আগ্ৰাত আছে হয় না নাই আৰু এই তাজমহলৰ সৌন্দৰ্যই কি কৰে ভাৰতলৈ বিভিন্ন পৰ্যটক বহুত বাহিৰৰ মানুহকো কি কৰে আকৰ্ষণ কৰে তাজমহলৰ সৌন্দৰ্যই আৰু যমুনা নদীৰ পাৰত থকা কাৰণে ইয়াৰ সৌন্দৰ্য কি হৈছে দুগুণে চৰিছে এতিয়া চোৱা পিছৰটো প্ৰশ্ন ময়ূৰ সিংহাসন তৈয়াৰ কৰা কাৰিকৰজনৰ নাম কি আছিল বেবেদন খা হয় না নাই ময়ূৰ সিংহাসন কোনে তৈয়াৰ কৰিছিল বেবেদন খা ময়ূৰ সিংহাসন তৈয়াৰ কৰা কাৰিকৰজনৰ নাম হ'ল বেবেদন খা ঠিক আছে আৰু ময়ূৰ সিংহাসনখন কোনজন সম্ৰাটৰ দিনত তৈয়াৰ কৰা হৈছিল শাহজাহানৰ দিনত শাহজাহান অৰ্থাৎ এই ময়ূৰ সিংহাসনখন কাৰ দিনত তৈয়াৰ কৰা হৈছিল শাহজাহানৰ দিনত তৈয়াৰ কৰা হৈছিল আৰু এইখন মোগলসকলৰ পৰা এজন ব্যক্তিয়ে কাঢ়ি লৈ গৈছিল নহয় কি আছিল নাম নাদিৰ শাহ কোনে কাঢ়ি লৈ গৈছিল মোগলৰ পৰা লৈ গৈছিল নহয় ভাৰত আক্ৰমণ কৰোতে এই সিংহাসনখন কোনে নিছিল নাদিৰ শাহে কি কৰিছিল এইখন যেতিয়া ভাৰত আক্ৰমণ কৰিছিল তেতিয়া এই সিংহাসনখন তেওঁ কি কৰিছিল মোগলসকলৰ পৰা কাঢ়ি লৈ গৈছিল এটা আমাৰ আজিৰ প্ৰশ্নটো কি আছিল যে ময়ূৰ সিংহাসনখন তৈয়াৰ কৰা কাৰিকৰজনৰ নাম হ'ল বেবেদন খা মনত থাকিব আৰু অতিৰিক্তভাৱে তোমালোকক কেতিয়াবা সুধিব পাৰে যে কোনজন সম্ৰাটৰ দিনত ময়ূৰ সিংহাসন তৈয়াৰ কৰা হৈছিল বা কোনে লৈ গৈছিল কাঢ়ি লৈ গৈছিল হয়নে নাই সেইকাৰণে এই দুটা প্ৰশ্ন একেলগে মই কি কৰিছো আলোচনা কৰি দিছো মনত নিশ্চয় থাকিব সম্ৰাট শাহজাহানৰ দিনত কি হৈছিল ময়ূৰ সিংহাসন তৈয়াৰ হৈছিল আৰু কোনে লৈ গৈছিল নাদিৰ শাহে যেতিয়া ভাৰত আক্ৰমণ কৰিব আহিছিল তেতিয়া তেওঁ কি কৰিছিল এই সিংহাসনখন মোগলসকলৰ পৰা কাঢ়ি লৈ গৈছিল ঠিক আছে এতিয়া চোৱা পিছৰটো প্ৰশ্ন অসমত ভক্তি আন্দোলনৰ ধাৰাটোক কি বুলি জনা যায় ভক্তি আন্দোলনৰ যি ধাৰা হৈছিল সমগ্ৰ ভাৰতবৰ্ষতে অসমত সেই ধাৰাটোক কি নামেৰে জনা যায় বৈষ্ণৱ আন্দোলন বা বৈষ্ণৱী আন্দোলন অসমত ভক্তি আন্দোলনৰ ধাৰাটোক বৈষ্ণৱ আন্দোলন বুলি জনা যায় আৰু কোনে গুৰি ধৰিছিল ইয়াৰ শ্ৰীমন্ত শংকৰদেৱে মনত থাকিব ঠিক আছে এতিয়া চোৱা পিছৰটো প্ৰশ্ন কি দুটা ভাষাৰ সংমিশ্ৰণত উৰ্দু ভাষাৰ সৃষ্টি হৈছিল অৰ্থাৎ দুটা ভাষাৰ লগ লাগি এটা ভাষাৰ সৃষ্টি হৈছিল উৰ্দু নামৰ ভাষাটো ঠিক আছে আৰু এই উৰ্দু ভাষা কোন দুটা ভাষাৰ সংমিশ্ৰণত সৃষ্টি হৈছিল হিন্দুস্তানী আৰু পাৰ্চী এয়া চোৱা
হিন্দুস্তানী আৰু পাৰ্চী ভাষাৰ সংমিশ্ৰণত উৰ্দু ভাষাৰ সৃষ্টি হৈছিল থাকিব মনত হিন্দুস্তানী আৰু পাৰ্চী ভাষাৰ সংমিশ্ৰণত কি হৈছিল উৰ্দু ভাষাৰ সৃষ্টি হৈছিল ঠিক আছে এতিয়া চাম আহা পিছৰ প্ৰশ্ন পিছৰ প্ৰশ্নত আছে শুদ্ধ উত্তৰ বাছি উলিওৱা শুদ্ধ উত্তৰ বাছি উলিয়াব দিছে দেই প্ৰথমটো চোৱা ফাতেহপুৰ সিক্ৰীৰ অট্টালিকা নিৰ্মাণ কৰিছিল কোনে নিৰ্মাণ কৰিছিল ফাতেহপুৰ সিক্ৰীৰ অট্টালিকা কোনে নিৰ্মাণ কৰিছিল আকবৰে হয়নে নাই ফাতেহপুৰ সিক্ৰীৰ অট্টালিকা নিৰ্মাণ কৰিছিল আকবৰে এইটো শুদ্ধ দেই ফাতেহপুৰ সিক্ৰীৰ অট্টালিকা আকবৰে ৰচনা কৰিছিল ঠিক আছে পিছৰটো প্ৰশ্ন চোৱা তাজমহল নিৰ্মাণ কৰা হৈছিল ৰঙা শিলৰ গুৰিৰে খুদ বগা মাৰ্বলেৰে ইটা সিমেন্টেৰে তাজমহলৰ কথা আমি পঢ়িছোৱে তাজমহলটো কেনেকুৱা দেখিবলৈ ৰংটো কেনেকুৱা তাজমহলৰ আৰু ৰংটো চালেই আমি গম পাম কিহেৰে নিৰ্মাণ কৰিছে হয়নে নাই তাজমহল কিহেৰে নিৰ্মাণ কৰিছে খুদ বগা মাৰ্বলেৰে তাজমহল নিৰ্মাণ কৰা হৈছিল এটো খুদ বগা মাৰ্বলেৰে এটো হ'ব দেই উত্তৰ খুদ বগা মাৰ্বলেৰে নিৰ্মাণ কৰা হৈছিল ঠিক আছে তাজমহল নিৰ্মাণ কৰা হৈছিল খুদ বগা মাৰ্বলেৰে এটো মনত ৰাখিবা দেই তাজমহল কিহেৰে নিৰ্মাণ কৰা হৈছিল খুদ বগা মাৰ্বলেৰে নিৰ্মাণ কৰা হৈছিল ঠিক আছে এতিয়া চোৱা পিছৰটো প্ৰশ্ন অসমৰ ভক্তি আন্দোলনৰ গুৰি ধৰোতা আছিল ৰামানন্দ গুৰু নানক শংকৰদেৱ কোন আছিল অসমৰ ভক্তি আন্দোলনৰ গুৰি ধৰোতা কোন আছিল শংকৰদেৱ হয়নে নাই অসমৰ ভক্তি আন্দোলনৰ গুৰি ধৰোতা আছিল শংকৰদেৱ শংকৰদেৱ আছিল অসমৰ ভক্তি আন্দোলনৰ গুৰি ধৰোতা মনত থাকিব নিশ্চয় এতিয়া চোৱা পিছৰটো প্ৰশ্ন মোগল চিত্ৰশিল্পই চৰম উৎকৰ্ষ সাধন কৰিছিল জাহাংগীৰ শাহজাহান আৰু ঔৰংগজেবৰ শাসনকালত কাৰ শাসনকালত কৰিছিল জাহাংগীৰ শাহজাহান আৰু ঔৰংগজেব কোনজনৰ শাসনকালত জাহাংগীৰৰ শাসনকালত মোগল চিত্ৰশিল্পই চৰম উৎকৰ্ষ সাধন কৰিছিল জাহাংগীৰৰ শাসনকালত ঠিক আছে এতিয়া চোৱা পিছৰটো প্ৰশ্ন তুৰ্কী ভাষাৰ তুজুকি বাবৰি নামৰ আত্মজীৱনীখনৰ ৰচক আছিল বাবৰ আকবৰ হুমায়ুন কোন আছিল বাবৰ হয়নে নাই তুৰ্কী ভাষাৰ তুজুকি বাবৰি নামৰ আত্মজীৱনীখনৰ ৰচক আছিল বাবৰ হ'ব দেই বাবৰে কি কৰিছিল তেওঁ নিজৰ আত্মজীৱনীখন নিজে ৰচনা কৰিছিল ঠিক আছে এতিয়া চোৱা পিছৰ প্ৰশ্ন এতিয়া আমি চাওঁ আহা খালি ঠাই পূৰ কৰা পানিপটৰ কাবুলবাগ আৰু চম্বলৰ দেশ বাবৰে নিৰ্মাণ কৰিছিল কি নিৰ্মাণ কৰিছিল বাবৰে জুমা মছজিদ ঠিক আছে পানিপটৰ কাবুলবাগ আৰু চম্বলৰ জুমা মছজিদ বাবৰে নিৰ্মাণ কৰিছিল জুমা মছজিদ এতিয়া চোৱা ইয়াৰ পিছত কি আছে দেশৰ শাসনকালত মোগল স্থাপত্য শিল্পৰ স্বৰ্ণযুগ বুলি জনা যায় কাৰ শাসনকালত শাহজাহানৰ শাহজাহানৰ শাসনকালত কি হয় মোগল যুগৰ স্বৰ্ণযুগ বুলি কিয় কোৱা হয় কাৰণ সেই সময়ত স্থাপত্য শিল্পই নদন বদন হৈ উঠিছিল চাৰিওফালে তেওঁ কি কৰিছিল বিভিন্ন ধৰণৰ স্থাপত্য শিল্পৰ নিৰ্মাণ কৰিছিল যাৰ ফলত স্থাপত্য শিল্পৰ নদন বদন ৰূপ এটা ভাৰতবৰ্ষত আমি দেখিবলৈ পাওঁ আৰু সেই কাৰণে কি বুলি কোৱা হয় তেওঁৰ শাসন কৰা যুগটো আমি স্বৰ্ণযুগ বুলি ক'ব পাৰো ইয়াৰ পিছতে চোৱা জাহাংগীৰৰ দিনত দেশ শিল্পৰ চৰম বিকাশ হৈছিল কি শিল্পৰ চৰম বিকাশ হৈছিল জাহাংগীৰৰ দিনত মোগল চিত্ৰশিল্পৰ ঠিক আছে মোগল চিত্ৰশিল্পৰ চৰম বিকাশ হৈছিল অৰ্থাৎ সেই সময়ছোৱাত যিখিনি সময়ত জাহাংগীৰে শাসন কৰিছিল সেই সময়ছোৱাত আমাৰ চিত্ৰশিল্পৰ বিকশিত ৰূপটো আমি দেখিবলৈ পাওঁ তাৰ পিছতে চোৱা আকবৰৰ দিনত প্ৰকাশ পোৱা অভিধানখনৰ নাম আকবৰৰ দিনত এখন অভিধান প্ৰকাশ পাইছিল আৰু সেই অভিধানখনৰ নাম কি আছিল পাৰ্চী প্ৰকাশ
আকবৰ কি আছিল এজন সাহিত্যানুৰাগী ৰজা আছিল হয়নে নাই সম্ৰাট আছিল সাহিত্যানুৰাগী তেওঁ কি আছিল সাহিত্যৰ প্ৰতি তেওঁ বিশেষ গুৰুত্ব আৰোপ কৰিছিল তেওঁৰ সময়ছোৱাত অনুবাদৰ কাৰণে তেওঁ কি কৰিছিল এটা বিশেষ বিভাগ খুলিছিল যাতে অনুবাদ কৰ্মখিনি ভালদৰে কৰিব পাৰে ঠিক তেনেদৰে অভিধান আদি ৰচনাৰ ক্ষেত্ৰতো তেওঁ কি কৰিছিল বিশেষ গুৰুত্ব আৰোপ কৰিছিল আৰু তেওঁৰ দিনত অৰ্থাৎ আকবৰৰ দিনত প্ৰকাশ পোৱা অভিধানখনৰ নাম কি আছিল পাৰ্চী প্ৰকাশ আছিল বুজি পাইছা নিশ্চয় এতিয়া চোৱা ইয়াৰ পিছৰটো প্ৰশ্ন অসমৰ বৈষ্ণৱ আন্দোলনৰ ধাৰাটোৰ মুখ্য প্ৰৱৰ্তক আছিল অসমৰ বৈষ্ণৱ আন্দোলনৰ ধাৰাটোৰ মুখ্য প্ৰৱৰ্তক কোন আছিল শ্ৰীমন্ত শংকৰদেৱ অসমৰ বৈষ্ণৱ আন্দোলনৰ ধাৰাটোৰ মুখ্য প্ৰৱৰ্তক আছিল শংকৰদেৱ অৰ্থাৎ আমাৰ ভাৰতবৰ্ষত যিটো ভক্তি আন্দোলনৰ আৰম্ভণি হৈছিল সেই ভক্তি আন্দোলনৰ সমানুপাতিকভাৱেই আমাৰ অসমতো এটা আন্দোলন আৰম্ভ হৈছিল আৰু সেইটো কি নামে জানো আৰু সেই আন্দোলনটোক আমি বৈষ্ণৱ আন্দোলন বুলি জানো অৰ্থাৎ এই বৈষ্ণৱ আন্দোলনৰ গুৰি কোনে ধৰিছিল শ্ৰীমন্ত শংকৰদেৱে ধৰিছিল সেইকাৰণে ইয়াতে আমাক কি বুলি কোৱা হৈছে মুখ্য প্ৰৱৰ্তক বুলি কোৱা হৈছে শ্ৰীমন্ত শংকৰদেৱক বুজি পাইছা তোমালোকে আশা কৰিছো আজি আমি যিখিনি পঢ়িলো যিখিনি প্ৰশ্ন উত্তৰ কৰিলো তোমালোকে ভালদৰে বুজি পাইছা ঠিক আছে আজিলৈ ইমানতে সামৰিছো পৰৱৰ্তী শ্ৰেণীত আমি পৰৱৰ্তী অংশৰ সৈতে আকৌ লগ পাম ধন্যবাদ